হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? ৱেলকাম টু আচাৰ্য ভিজন এণ্ড গ্ৰোথ। আজি আমি দশম শ্ৰেণীৰ প্ৰথমখন প্ৰশ্নকাকতৰ চতুৰ্থটো ভিডিঅ'ৰ ফালে আগবাঢ়িছোঁ। এতিয়া আমি পেপাৰখনত চাম আমাৰ চতুৰ্থ ভিডিঅ'টোত প্ৰশ্ন নম্বৰ 16ৰ পৰা। ঠিক আছে, এতিয়া 16 নম্বৰ প্ৰশ্নত আমাক কি দিয়া হৈছে? 16 নম্বৰ প্ৰশ্নত আমাক কৈছে যে যদি এ বি চি আৰু ডি ই এফ দুটা ত্ৰিভুজ দুটাৰ এ বি বাই ডি ইকুৱেল টু বি চি বাই এফ ডি হয়। ঠিক আছে, আৰু তেন্তে ত্ৰিভুজ দুটা সদৃশ হ'ব যদিহে ইহঁতৰ কোনটো আৰু মিলিব লাগিব যে তাহাঁতি ত্ৰিভুজকেইটা আমাৰ কি হ'বগৈ? সদৃশ হ'বগৈ। ঠিক আছে, এতিয়া ইয়াৰ কাৰণে আমি কি কৰিব লাগিব? আমি চাব লাগিব ত্ৰিভুজ দুটা আঁকি পেলাই নাম দিম আমি কি? এ বি চি আৰু ডি ই এফ। এ বিৰ লগত মিলিছে বি চি ছাইড, এ বিৰ লগত এ বি বাই ডি, মানে এ বিৰ লগত মিলিছে আমাৰ ডি ই ছাইডটো, বি চিৰ লগত মিলিছে আমাৰ এফ ডি ছাইডটো। এনেকুৱা কাৰণে এ বিৰ লগত মিলা আছে আমাৰ ডি ই ছাইডটো অনুৰূপ বাহু হয়, আৰু তেতিয়াহ'লে আমাৰ এ বিৰ লগত ডি মিলিছে আৰু আমাৰ বি চি ছাইডটোৰ লগত অনুৰূপ বাহু হৈছে আমাৰ এফ ডি। তাৰমানে ইহঁতৰ মাজৰ এই কোণটো যদি সমান হয় তেতিয়াহ'লে আমাৰ ত্ৰিভুজকেইটা সদৃশ হ'ব বাহু কোণ বাহু চৰ্তমতে। আমি মানে ক'ব পাৰোঁ যে যদি আমাৰ এ বি বাই যোনটো আমাক প্ৰশ্ন দিছিলে ডি ই ইকুৱেল টু যদি আমাৰ বি চি বাই এফ ডি হৈ থাকে। ঠিক আছে, এইটো তোমালোকৰ প্ৰশ্নখনত চালে পাবা। এ বি বাই ডি ইকুৱেল টু বি চি বাই এফ ডি। তাৰমানে কি হ'ব? ইহঁতৰ মাজৰ কোণকেইটা সমান হ'ব লাগিব। এজ এংগল বি ইকুৱেল টু কি হ'ব লাগিব? এংগল ডি হ'ব লাগিব। এইটো কোনটো অপশ্যনে দিছে আমাক? বি ইকুৱেল টু ডিটো অপশ্যন বিয়ে দিছে। তো আমাৰ আনচাৰ ওলাই আছে ধুনীয়াকৈ। আনচাৰ হ'ব লাগিব অপশ্যন বি। ঠিক আছে, আৰু এইটো আমাৰ কোনটো চৰ্তমতে সৰ্বসম হ'ব? ত্ৰিভুজকেইটা আমাৰ এছ এ এছ চৰ্তমতে সৰ্বসম হ'ব। ঠিক আছে, এতিয়া পিছৰটো প্ৰশ্নলৈ আমি যাম। এতিয়া আমাৰ 17 নম্বৰ প্ৰশ্নটোত কি সুধিছে? আমি যদি চোৱা যায় 17 নম্বৰ প্ৰশ্নটো ইয়াত দিছে যে আমাৰ n-1 হোল স্কোৱাৰ আৰু n স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? ইহঁতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমি উলিয়াব লাগে। 2nটা আছে। এতিয়া আমাক সংখ্যাকেইটা নিৰ্দিষ্টকৈ দিয়া নাই যে আমাক 5 আৰু 6 মাজত উলিয়াব লাগে বা 10 আৰু 20ৰ মাজত উলিয়াব লাগে, তেনেকৈ দিয়া নাই। আমাক ইয়াত ডাইৰেক্ট আমাক কেইটামান চলক দি দিছে। এনেকুৱা ধৰণে হ'লে আমি কি কৰিব লাগিব? প্ৰথমতে আমি এতিয়া চাব লাগিব, যদি আমি চোৱা যায়, তোমালোকক মই এনেই এটা উদাহৰণ দেখাইছোঁ চোৱা। কোনোবাই যদি তোমালোকক সোধে যে 4 আৰু 10ৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে, তো তোমালোকে সেইটো কিমানটা আছে বুলি ক'বা। এনেই আমি গম পাওঁ যে কিমান থাকিব? 5, 6, 7, 8, 9 এইকেইটা থাকিব। 1, 2, 3, 4, 5টা। আৰু এইটো উলিয়াবৰ কাৰণে কিমানটা আছে কিমানটাৰ উত্তৰটো হৈছে আমাৰ ইয়াৰ পৰা ইয়ালৈকে আমাৰ ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি তাৰ পৰা আকৌ একেটা বিয়োগ কৰিব লাগিব। মানে 10ৰ চাইকেল থাকিব 6, 6ৰ পৰা আকৌ এটা 1 বিয়োগ কৰিলে থাকিব 5টো, মানে 5টা থাকিব। ঠিক আছে, এইটো বস্তুকে আমাৰ এতিয়া চাব লাগিব। এতিয়া আমাৰ ইয়াত যেনিবা আমাৰ এতিয়া ডাঙৰ সংখ্যাটো বুলি আমি ধৰিবলৈ নাই, ইয়াত আমাৰ ডাঙৰটোক আমি কি বুলি লৈছোঁ? n স্কোৱাৰ। তেতিয়া আমি ক'ব পাৰিম যে n স্কোৱাৰটো আমাৰ ডাঙৰ হয়। তাৰ পৰা আমি বিয়োগ কৰিব লাগিব সৰুটো, মানে কিমান? n-1ৰ স্কোৱাৰটো, সৰুটোক n-1 স্কোৱাৰ। আৰু সিহঁতৰ বিয়োগফলৰ পৰা আমি মাইনাছ কৰিব লাগিব আকৌ একেটা এক্সট্ৰাকৈ যে মাইনাছ কৰিব লাগে সেইটো। এতিয়া কিমান লাগে আমাৰ এইটো আহিব আমাৰ n স্কোৱাৰ মাইনাছ এইটো আহিব a মাইনাছ বি হোল স্কোৱাৰ সূত্ৰটোৰ মতে, যে a স্কোৱাৰ মাইনাছ 2ab প্লাছ বি স্কোৱাৰ মানে 1, তাৰপৰা -1 হ'বগৈ। এতিয়া ব্ৰেকেটটো যদি খোলোৱা হয় কেনেকুৱা হয়? n স্কোৱাৰ মাইনাছ n স্কোৱাৰ মাইনাছে এইটো প্লাছ 2n আৰু প্লাছে মাইনাছে -1 তাৰ মানে আমাৰ n স্কোৱাৰ কেইটাটো গুচি যাব সমান থাকি যাবগৈ কিমান? 2n - 2। এতিয়া 2n - 2টো আমাৰ অপশ্যনত আছেনে চাব লাগিব। ঠিকে আছে, 2n - 2 অপশ্যন চিটো হয়। তাৰমানে আমাৰ আনচাৰ ওলাই আছে। আনচাৰ কিমান হয় আমাৰ? অপশ্যন চি হ'বগৈ। ঠিক আছে, 2n - 2। তাৰ পিছৰ প্ৰশ্নটোলৈ এতিয়া আমি আগবাঢ়িম। নেক্সট প্ৰশ্নটোলৈ আমাক 19 নম্বৰ প্ৰশ্নটোত কি দিয়া হৈছে? ইয়াত সুধিছে যে √3, √6, √12, √18 সকলো অপৰিমেয় সংখ্যা। গোটেইকেইটাক আমাক কৈছে অপৰিমেয় হয় বুলি। আৰু কৈছে কি ইয়াৰ পাছত আমাৰ, তেন্তে তলৰ কোনটো জোৰ সদৃশ অপৰিমেয় সংখ্যা? এতিয়া এইকেইটাৰ ভিতৰতে আমাৰ কোনটো জোৰ সদৃশ হৈ সুধিছে? √3, √6 সদৃশ নে √6, √12? সেইকেইটা আমি চাব লাগিব। প্ৰথমতে সংখ্যাকেইটা আমি চাওঁ 19 নম্বৰ প্ৰশ্নটোৰ কাৰণে। 19 নম্বৰ প্ৰশ্নটোৰ কাৰণে যদি চোৱা যায়, প্ৰথম দিয়া হৈছিলে আমাক কি? ইয়াত দিয়া হৈছে প্ৰথমতে √3, তাৰপিছত √6, √3 তাৰপিছত √6, তাৰপিছত দিয়া হৈছে √12 আৰু একেবাৰে শেষত দিছে আমাক √18। ঠিক আছে, ইয়াৰ √3টো আমি যদি চোৱা যায়, 3টো একো ভাঙিব নোৱাৰি, √3টো √3 ভাগেই থাকিব। 6 মানে কিমান? 2, 3 গুণ 6, কিন্তু এইটো ৰূপটো একো সলনি নহয়, এনেকৈ থাকিব।
12 মানে হৈছে আমাৰ 2 পূৰণ 2 পূৰণ 3, 2 দুগুণ 4, 4 তিনি গুণ 12। তাৰমানে যিহেতু আমাৰ 2 দুটা আছে, এটা বাহিৰলৈ ওলাই আহি পেলাই হ'বগৈ 2√3। 18 মানে হৈছে কি আমাৰ 3 তিনি গুণ 9, 9 দুগুণ 18 আমি গম পাওঁ, মানে 3√2। এতিয়া ইয়াত যদি সদৃশ চোৱা যায় আমাৰ এইটো √3 আছে, এইটো √3 আছে, তাৰমানে আমাৰ √3 আৰু √12 হৈছে সদৃশ আমাৰ। এতিয়া √3 √12 অপশ্যন কোনটোৱে বুজাইছে আমাৰ? এইটো অপশ্যন চি, ইয়াতো অপশ্যন চিটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব, ঠিক আছে, অপশ্যন চি। পিছৰ প্ৰশ্নটোলৈ আমি এতিয়া আগবাঢ়িম, ইয়াৰ পিছৰটোলৈ। এইটো আমাৰ শেষৰটো প্ৰশ্ন হয় আমাৰ MCQ চিৰিজটোত থকা। এই শেষৰ প্ৰশ্নটোত আমাক কি দিছে চাম এতিয়া। ইয়াত যদিহে আমি চাওঁ, আমাক দিছে যে এটা দ্বিঘাত বহুপদ ৰাশিৰ লেখ। এটা দ্বিঘাত বহুপদ মানে এটা কোৱাড্ৰেটিক ইকুৱেশ্যন, এটা দ্বিঘাত বহুপদৰ লেখটো কেনেকুৱা হয়? 1920টো এতিয়া আমি এটা কথা গম পাওঁ যে এটা দ্বিঘাত বহুপদৰ শূন্য সংখ্যা কেইটা থাকে? দুটা থাকে। শূন্য সংখ্যা দুটা হোৱা মানে সেই বহুপদটোৱে আমাৰ এক্স ডেছ আৰু ৱাই ডেছ এক্সিছৰ এই এক্স এক্সিছলৈ দুটা বিন্দুত কটাকটি কৰিব লাগিব। আৰু দুটা বিন্দু যেতিয়া কটাকটি কৰা হয় এটা দ্বিঘাত বহুপদৰে, তেতিয়া এইটো দেখিবলৈ ঠিক আমাৰ এনেকুৱা এটা আকৃতিৰ হয়। আমি গম পালোঁ আমাৰ কি হ'ব, এইটোক পেৰাবোলা বুলি কোৱা হয় ইংৰাজীত, আৰু অসমীয়াত অধিবৃত্ত। অপশ্যন আমাৰ ডিটো শুদ্ধ অপশ্যন হয়, ঠিক আছে। তো থেংক ইউ ষ্টুডেণ্টছ। আৰু আমাৰ আজিলৈ প্ৰশ্নকাকত চিৰিজটো ইমানতে শেষ হৈছে, আমাৰ প্ৰথমখন প্ৰশ্নৰ MCQ চিৰিজটো। আৰু তোমালোকৰ যদি ভিডিঅ'কেইটা চাই ভাল লাগিল তেন্তে আমাৰ চেনেলটোত লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু তোমাৰ বন্ধুসকলৰ মাজতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগতে যদি তোমালোকৰ কিবা আমাৰ প্ৰশ্ন সম্বন্ধীয় কিবা ডাউট থাকে তেন্তে তোমালোকে আমাৰ কমেণ্ট ছেকশ্যনত লিখিবা। বা তদুপৰি যদি তোমালোকৰ কিছুমান বিশেষ প্ৰশ্ন তোমালোকে লৈ আনা, তেন্তে সেই প্ৰশ্নসমূহ তোমালোকে আমাৰ ইনষ্টাগ্ৰাম, ফেচবুকত নাইবা আমাৰ লগত যোগাযোগ কৰি পেলাই তোমালোকে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰৰ মতে পঠিয়াব পৰা, মানে আমি ছল্ভ কৰি তোমালোকৰ উত্তৰসমূহ সোনকালে তোমালোকৰ মাজত দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।